এটি কণমানি আৰু মাকৰ আৰ্তস্বাৰ্থৰ ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখন চাই সকলো এতিয়া বাকৰুদ্ধ কি ক'ব কি লিখিব এবছৰীয়া পোহৰে বুজাই নাই মাতৃৰ ফটোত কিয় দিয়া হৈছে ফুল মাতৃৰ ফটোখনৰ কাষত ৰৈ মাতৃক শ্ৰদ্ধাঞ্জলি দিছে পোহৰে এখন বিশেষ ফটোৱে চকু সেমেকাই তুলিছে এতিয়া সকলোৰে এবাৰৰ বাবে হ'লেও ৰৈ গৈছে সকলো মাকৰ আদ্যস্বাৰ্থৰ দিনা কণমানিটিৰ ফটোখন চাই বাকৰুদ্ধ সকলো থমকি ৰৈছে আঙুলি কি লিখিব কণমানিটিক লৈ ফটোখনত থকা এবছৰীয়া কণমানিটিৰ নাম পোহৰ জন্মদিনৰ দিনাই মাতৃক হেৰুৱা এবছৰীয়া পোহৰে মাকৰ ফটোত দিছে শ্ৰদ্ধাঞ্জলি এবছৰীয়া পোহৰে যে বুজাই নাই কি হৈ আছে এইবোৰ কিয় মাকৰ ফটোত দিয়া হৈছে ফুল পোহৰে যে বুজিয়েই পোৱা নাই কোনোদিন উভতি নহাৰ বাটেৰে গুচি গ'ল তাৰ মাক তৰাৰ দেশলৈ কোনোদিনে আৰু সি নাপায় মাতৃৰ উমাল বুকুৰ পৰশ চিকিৎসক অনিন্দিতা পাটোৱাৰীৰ মৃত্যুৰ 12 দিন উকলিল 11 দিনৰ দিনা অনিন্দিতাৰ আদ্যশ্ৰাদ্ধৰ দিনটোত চিকিৎসক স্বামী ভাৰ্গৱ কলিতাই এখন ফটোৰ সৈতে এটা বিশেষ আৱেগভৰা পোষ্ট লিখিছে চিকিৎসক স্বামী ভাৰ্গৱ কলিতাৰ পোষ্টটো পঢ়িলে আপোনাৰো হুকে খুন্দা মাৰি ধৰিব য'ত স্বামী ভাৰ্গৱে লিখিছে আজি তোমাৰ মৃত্যুৰ 11 দিন হ'ল এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তুমি আমাৰ মাজত আৰু নাই তোমাৰ হাঁহিটিয়ে আমাৰ পৰিয়ালটোক পোহৰাই ৰাখিছিল আৰু এই পোহৰৰ বাবে তুমি আমাৰ মাজত সদায় জিলিকি থাকিবা প্ৰতিবাৰেই তোমাৰ কথা ভাবিলে মোৰ মনত পৰে আমাৰ শৈশৱৰ সুন্দৰ দিনবোৰৰ কথা আমাৰ জীৱনত তোমাৰ অনুপস্থিতিৰ বাস্তৱতাৰ সন্মুখীন হোৱাটো হৃদয় বিদাৰক এই যন্ত্ৰণাই মোক চিৰ জীৱন খেদি ফুৰিব আমি এই দুখ কিয় সহ্য কৰিব লগা হ'ল মই বুজিয়েই নাপালোঁ কিছুমান প্ৰশ্ন উত্তৰহীন হৈ ৰ'ল তোমাৰ অনুপস্থিতি চিৰদিনৰ বাবে মোৰ হৃদয়ত এটুকুৰা ঘাঁ হৈ থাকিব মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তুমি য'তেই আছা শান্তিত থাকা অজান দেশৰ পৰাই পোহৰক আশীৰ্বাদ কৰি থাকিবা দেখুৱাই যাবা পোহৰৰ বাট সঁচাকৈয়ে এই পোষ্টটোৱে সকলোৰে চকু এতিয়া সেমেকাই তুলিছে অলপ সময়ৰ বাবে হ'লেও বাকৰুদ্ধ হৈছে সকলো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কাৰোৰে জীৱনলৈ নাহক ইমান দুখ ইমান যন্ত্ৰণা